আশা কৰোঁ সকলোৰে ভাল। সকলোকে মোৰ ফেচবুক পেজ আৰু মোৰ এটা ইউটিউব চেনেল আছে। কাৰোবাৰ যদি ইউটিউব চেনেল আছে ক'ব, মই ছাবস্ক্ৰাইব কৰি দিম আৰু মোৰটোও ছাবস্ক্ৰাইব কৰিব। গুড মৰ্ণিং, মোৰ নাম সোণালী বৰুৱা নেওগ। দেখিছেনে ইমান বেয়া বতৰ পাতিছে, লাগিলে ৰ'দেই দিয়ক, বৰষুণ দিলে বেয়া পাওঁ। যিহেতু সকলোৱে ফেচবুকৰ ওপৰতে কাম কৰি আছে, তাৰ ওপৰতে কথা এটা কওঁ। যেতিয়া কোনোবাই আপোনাক চিনাকি হওক অচিনাকি হওক আপোনাৰ পষ্টটোত গৈ কমেণ্ট এটা কৰে, লাইক এটা কৰে, লাইক কৰাটোত বাৰু ধৰিব নোৱাৰি দেই, তন্নকৈ চাব নোৱাৰি, কিন্তু যেতিয়া কমেণ্ট এটা কৰে, কমেণ্টটো কৰাৰ লগে লগে যিমান পাৰে ৰিপ্লাই দিব, তেতিয়াহে আপোনাৰ বন্ধুত্ব স্থাপন হ'ব। আৰু বহুত বেছি কমেণ্ট হৈ গ'লে ৰিপ্লাই দিবলৈ দিগদাৰ হয়। তেতিয়া আপুনি কি কৰিব পাৰে জানেনে? এটা ৰিয়েক্ট দিব। যেতিয়া আপুনি ৰিয়েক্ট এটা দিব, তেতিয়া আপুনি গম পাব আপোনাক গুৰুত্ব দিছে। নহ'লে আপুনি কমেণ্ট কৰিয়ে থাকিব, লাইক কৰিয়ে থাকিব, কিন্তু আপোনাক ইম্পৰ্টেণ্ট নিদিয়ে, বেয়া লাগে ন? আমি কাৰোবাক ভাল লাগে কাৰণেতো আপুনি এতিয়া কমেণ্ট কৰোঁ, লাইক কৰোঁ। যদি আপোনাৰ ভালপোৱাখিনি কোনেও গুৰুত্বই নিদিয়ে, সেই মানুহজন তাত থাকিব জানো? মই হ'লে নাথাকোঁ। অকল স্বাৰ্থৰ কাৰণে নাযাব, অকল স্বাৰ্থ এটা লৈ সঁচা অন্তৰে বন্ধুত্ব গঢ়িবলৈ চাব। আজিকালি আমি এতিয়া ফলোৱাৰ্ছ বঢ়াবলৈ গৈ 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 ইমান ফলোৱাৰ্ছ হৈ গৈছে, কিন্তু সকলোকে চিনি পাওঁনে? সকলোকে চিনি পোৱাটো সাধ্যও নহয়, কিন্তু তথাপিও তাৰ ভিতৰতো কিছুমান চিনিব পাৰি, যোনে আপোনাক সকলোতো মেছেজ নকৰে, সকলোতে লাইক নকৰে। তাৰ ভিতৰত আমিতো কিছুমানক চিনি পাই যাওঁগৈ ন? কেনেকৈ চিনি পাব? যেতিয়া কমেণ্ট কৰে, ৰিপ্লাই কৰিব। এতিয়া মোৰ ইয়াত কিছুমান পাৰ্টিকুলাৰ মানুহ আছে, তেওঁলোকে সদায় কমেণ্ট কৰে। মই সকলোকে কমেণ্টৰ ৰিপ্লাই দিব নোৱাৰিলেও, কিন্তু মই যিমান পাৰোঁ ৰিয়েক্ট কৰোঁৱে কৰোঁ, মানে মই চাইছোঁ মেছেজটো। আৰু মই পৰাপক্ষত কমেণ্টৰ ৰিপ্লাইখিনি দিলেহে সুখ পাওঁ। কাৰণ কেলৈ ইমান মানুহৰ মাজত মোক চিলেক্ট কৰি মোক যে কমেণ্ট কৰিছে, এইটো বহুত বেছি ডাঙৰ কথা। সেইটো কথা সকলোৱে বুজি নাপায়। আৰু ফেচবুক জগতখনত চাবলৈ গ'লে মেক্সিমাম মানুহে অকল স্বাৰ্থৰ কাৰণে কাম কৰি আছে। ইমান স্বাৰ্থপৰ হ'লে কিন্তু নোৱাৰিব দেই, সেইটোৱে মই ক'লোঁ। আৰু এটা কথা মোৰ মনত পৰিলে দেই, মানুহে যে কয় নজৰ লাগে, নজৰ লাগে, নজৰ লাগে, নলগা নহয়। এই বস্তুটো দেখাই নাথাকিবা না, তোমাৰ ছোৱালীজনীক ইমানকৈ দেখাই নাথাকিবাচোন, নজৰ লাগিব। এইটো নকৰিবাচোন, নজৰ লাগিব। ঠিক আছে, মই ফেচবুকত দেখালোঁ বাৰু। প্ৰফেশ্যনেল কৰাৰ লগে লগেহে যে মানুহৰ এনেকুৱা কমেণ্টবোৰ আহিব ধৰিলে কিয়? আগতেও দেখোন ফেচবুকটো ইউজ কৰি আছিলোঁ, ফেচবুকটোত তেতিয়া দিয়া নাছিলোঁ জানো? যিসকলে নজৰ লগায় তেওঁলোকক মই কৈছোঁ, কিয়নো নজৰ লগাব লাগে? নজৰ লগাবলৈ কি আছে বা? ইমান আছে, ইমান পাইছে, তেনেকৈ আছে কিছুমান মানুহ আছে। সেইবুলি মই এতিয়া নজৰ লাগিব বুলি মই মোৰ ছোৱালীজনীক লুকুৱাই থ'লেহে হ'ব? আমি আমাৰ এই বাছবোৰ দেখাই আছে, ইমান বাছ আছে বুলি। মুখ লাগিব যেতিয়া গম পাব। বাছকেইখন কি ৰাস্তা নচলিব নি? বাছকেইখনক কি কভাৰ লগাই থৈ দিম নি? মোৰ ছোৱালীজনীক কি কভাৰ লগাই থৈ দিম নি? মোৰ ঘৰখনৰ মানুহক কি কভাৰ লগাই থৈ দিম নি? নজৰ নালাগিবলৈ তেনেহ'লে? কেনেকুৱা কথা কিছুমান উত্থাপন কৰে ন, মোৰ হাঁহি উঠে। প্ৰফেশ্যনেল মোড কৰাৰ লগে লগে আমাৰ ছোৱালীজনীক চবেই ভাল পোৱাৰ লগে লগে এই ছোৱালীজনীৰ নজৰ লাগিছে, সেইকাৰণে এনেকুৱা হৈছে। আগতেও চাইছিলে মানুহে, এতিয়া যেনিবা জল পটকৈ ওলাই পৰিছে আৰু কোনে আমাৰ ছোৱালীজনীক ভাল পায়, কোনে আমাৰ ঘৰখনক ভাল পায়। এইবোৰ কিছুমান নহয় কথা, অকণমান মানে আজিৰ দিনৰ মানুহ হৈ এইবোৰ ক'লে ভাল নালাগে ন? তেনেহ'লে লুকুৱাই লুকুৱাই থৈ দিব লাগিব। লুকুৱাই লুকুৱাই থৈ দিব লাগিব, গম পাইছেনে? ছোৱালীজনীকো কভাৰ লগাই থৈ দিব লাগিব, ব্যৱসায়বোৰ কভাৰ লগাই থৈ দিব লাগিব। ৰাস্তাত যে চলি থাকে, কত মানুহ উঠিছে, এই 1972 পৰা বাছত মানুহ উঠিছে। নিজৰ ব্যৱসায়বোৰ যদি নেদেখুৱাওঁ, কি কৰোঁ, তেনেহ'লে কেনেকৈ চলিম কওক না? তেতিয়াহে এতিয়া বহুত মানুহ বোলে আমাৰ বাছখনত উঠে। মই এইখন ঘৰলৈ বিয়া নোহোৱাৰ আগৰ পৰা বাছখনত উঠে, তেনেহ'লে কি কৰিম? ফেচবুকটোক দেখুওৱাৰ লগে লগে যে নজৰ লাগে বুলি কয় কিয়?
এনেকৈ আগতেও দেখি আছে দেখোন, হয়নে বাৰু? কথাটো হয়নে নহয় ক'বচোন? কিছুমান কথা ভাল নালাগে। এইটো এনেকৈ নকৰিবা, নজৰ লাগিব, মানুহৰ নজৰ বহি যায়। কিয়নো নজৰ লগাব লাগে? আকৌ আহিবা বুলি কোৱা ককা, ইতিমাক কোৱা আকৌ আহিবা। আকৌ আহিম দেই। তুমি আমাৰ ঘৰলৈ কেতিয়া আহিবা? যাম যাম কৈ দিয়া, কেতিয়া আহিবা? যোৰহাটলৈ কেতিয়া আহিবা? যাম কৈ দিয়া। এটা কথা কি জানে, সকলো মানুহ মৰমৰ যোগ্য নহয়, আৰু সকলো মানুহে মৰম দিবও নাজানে। সেইটো সঁচা কথা। আমিতো নাজানো ন কোনে মৰমৰ যোগ্য হয়, কোনে মৰম বুজি পায়, কোনে বুজি নাপায়। কিন্তু আমি এটাই জানো, মৰম দিব লাগে, দি যাওঁ। লাষ্টত কিন্তু ব্যৱহাৰখিনি উল্টাই যিখিনি পাওঁ, তেতিয়া গম পাওঁ এইজন মৰমৰ যোগ্য নহয়, এইজন যোগ্য হয়। তেতিয়াহে আমি চিলেক্ট কৰিব পৰা হওঁগে ন। উপায় নাই। কিন্তু যাৰ যি নেচাৰ সেইটোতো থাকিবই। কিছুমান মানুহে এনেকুৱা হয়, নিজে মৰম পাব বিচাৰি থাকে কিন্তু আনক মৰম দিব নাজানে। কিন্তু মই আকৌ মানুহক মৰম দি থাকোঁ, কিন্তু মই মৰম নাপাওঁ। সেইটো এটা কথা। তথাপিও কিন্তু মানুহক মৰম দিয়ে ভাল পাওঁ, হহুৱাই ভাল পাওঁ, মৰম দি ভাল পাওঁ। মৰম দি ভাল পাওঁ বুলি আকৌ এটা কথা, মোক যোনে সন্মান কৰিব নাজানে, মই তাক মৰম দি থাকিম, কিন্তু মই তাত ভৰি নিদিওঁ। সেইটো সঁচা কথা। মই এতিয়া যিমান দেখিছোঁ, আপুনি যিমানেই সন্মান নিদিয়ক, সন্মান দি ওপৰলৈ উঠাই উঠাই গৈ থাকক। কিছুমান ব্যক্তিৰ কথা কৈছোঁ, তেওঁ আপোনাক কিন্তু কেতিয়াও সেই সন্মান দিব নাজানে। কিজানি আপোনাক সেই সন্মান দিলে মানে আপুনি বেছি ওপৰলৈ উঠি যাব, আপোনাৰ বেছি গুৰুত্ব বাঢ়ি যাব। সেইটো কি কথা? অকলেই মানে চব পাম, অকলেই চব খাম, তেনেকৈ থাকে। এইবোৰ মানুহৰ জীৱনত কেতিয়াও সুখ নহয়। কিয় জানেনে? মৰমবোৰ ভগাই ল'ব নাজানে যে। অকলে খাম, অকলে থাকিম বুলি যে থাকে, অকল মোৰেই হওককৈ থাকে যে, সেইবোৰৰ লাইফত চব থাকিও কিন্তু শান্তি নাই, সুখ নাই, গম পাইছেনে? সেইকাৰণে মই আপোনালোকক সদায় কওঁ, মৰম দিয়ক। মৰম দিলে ভাল। মৰম দিলে মৰম কমি নাযায়, মৰম বাঢ়ি যায়। আৰু য'ত সন্মান নাই, তাক লাগিলে আপুনি হাজাৰ ভাল পাওক, তাত আপুনি ভৰি কেতিয়াও নিদিব। কাকো সন্তুষ্ট কৰিব নোৱাৰে, সেইকাৰণে নিজক সন্তুষ্ট কৰি ৰাখক। আপোনাক কোনোবাই সন্তুষ্ট কৰিবলৈ আহে জানো? নাহে নহয়। তেনেহ'লে আপুনি কিয় আনক সন্তুষ্ট কৰিবলৈ যায়নো? উপায় নাই। নিজৰ মতে থাকক। সেইকাৰণে ময়ো নিজৰ মতেই থাকোঁ। ঠিক আছে তেন্তে আজিলৈ আহিছোঁ। সদায় কোৱাটো কম, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।